এবাৰ শিৱসাগৰত আটাচুৰ বিক্ষোভ কাৰ্যসূচী বানাক্ৰান্তক উচিত ক্ষতিপূৰণৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আজি উজনিৰ মহাপ্ৰলয়ত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ। এমাহৰ পাছতো বানাক্ৰান্তই পোৱা নাই এককালীন সাহায্য, যাৰ পৰিণতিত অধিক দুৰ্বিষহ হৈ পৰিছে বৰ্ণাঢ্যৰ অৱস্থা। বানাক্ৰান্তক পুনৰ সংস্থাপনৰ দাবী সংগঠনটোৰ আৰু শীঘ্ৰেই দৰিকাৰ উন্মুক্ত মথাউৰি নিৰ্মাণৰ তেওঁলোকে দাবী জনাইছে। অবৈধ কয়লা খনন, শিল খননৰ তদন্তৰ দাবী জনাইছে। এই সন্দৰ্ভত ইৰশাদ উল্লাহৰ এক প্ৰতিবেদন আগবঢ়াইছো। উক্ত কাৰ্যালয়ৰ সন্মুখত আজি আটাচুৰ উদ্যোগত বিৰাট বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বান ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপূৰণৰ দাবীত ইতিমধ্যে গণবিক্ষোভৰ কাৰ্যসূচী ইতিমধ্যে আটাচুৰ উদ্যোগত দেখা পোৱা গৈছে আৰু ইতিমধ্যে এক বৃহৎ জনগণ লৈ আটাচুৰ যিগৰাকী সভাপতি বসন্ত গগৈৰ নেতৃত্বত আৰু বহু সংখ্যক আটাচুৰ নেতা কৰ্মী আৰু সাধাৰণ বানাক্ৰান্ত ৰাইজৰ অংশগ্ৰহণেৰে শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত এই ধৰণে বিক্ষোভ কাৰ্যসূচী কৰা পৰিলক্ষিত হৈছে। আৰু আমি ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখাই যাবলৈ চেষ্টা কৰিছোঁ। এই 15,000 টকা বহুতে পোৱা নাই। চৰকাৰে এটা ভেকোহনা কৰি আছে, 15,000 টকাটো পাবই লাগিব। আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে কিহৰ কাৰণে? যে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। সেইকাৰণে বৰ্ণাঢ্য ৰাইজৰ পক্ষ থেকে টাই আহোম ছাত্ৰ নেতাই কৈছোঁ যে অনতি বিলম্বে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে আৰু যিসকলে সাহায্য পোৱা নাই সাহায্য দিব লাগে। এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সোধোঁ। আপোনালোকে কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতিছিলে, যিটো বিষয়বস্তু অভিযোগ উত্থাপন হৈ আহিছিল যে কয়লা খনন আৰু অবৈধ শিল খননে এই মহাপ্ৰলয় কাৰণ, সেই কথা বতৰাবিলাকত এতিয়া কি ধৰণে আগবাঢ়িব? পুনৰ আমি প্ৰকৃত কাৰণ উদ্ঘাটন কৰি আছোঁ। সেইকাৰণে আমি কন্যাক জনগোষ্ঠীৰ গোটেইকেইজন সংগঠনৰ নেতাৰ লগত আমি কথা পাতিছোঁ আৰু তেখেতলোকে কৈছে সম্পদ আমাৰ, লেণ্ডৰ মালিক আমি, খান্দিছে কোনে, অবিজ্ঞানসন্মতভাৱে আনকনষ্টিটিউচনেলি কোনে কামবিলাক কৰিছে আৰু গোটেই পাহাৰটো কাটি পেলাই ডিফৰেষ্টেশ্যন কোনে কৈছে, কথা বতৰাবিলাক আছে। সেইকাৰণে কৈছোঁ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইলিগেল মাইনিং বন্ধ কৰিব লাগিব, ইলিগেল ষ্ট'ন বন্ধ কৰিব লাগিব, ইলিগেল কয়লা বন্ধ কৰিব লাগিব, ৰাখি এইখন অসমৰ ৰাইজক বচাব লাগিব। যেতিয়ালৈকে নহয় টাই আহোম ছাত্ৰ নেতা ক্ষান্ত নাথাকে। পোনপটীয়া প্ৰশ্ন এটা থাকিল। ONGCৰ লগত আপোনালোকে বহিছিলে, অৱস্থা যি বন্ধৰ ঘোষণা কৰিছিলে সেই বন্ধ সাময়িকভাৱে স্থগিত ৰাখিলে। কথা বতৰাবিলাক কি ধৰণে আগবাঢ়িছে আৰু কথা বতৰাবিলাক ক'ৰবাত আলোচনাৰ মেজমেলতে সীমাবদ্ধ হৈ যাব নি? মূল বিষয়টো আটাচুক পোনপটীয়া বসন্ত গগৈক যদি মই প্ৰশ্ন কৰোঁ। এতিয়া বানপানীৰ সমস্যা, এতিয়া বানপানী আন্দোলন, কালি আমি প্ৰেছ মিট দিছোঁ, গোটেই কথা মুকলিমূৰীয়াকৈ কৈছোঁ। আকৌ যদি আমি অসমৰ ৰাইজক ক'বলৈ পিছবেলা পুনৰ আপোনালোকক নিমন্ত্ৰণ জনাম, আমি গোটেই কথাবিলাক পুংখানুপুংখভাৱে আমি ৰাইজক দাঙি ধৰিম। কোনো কাৰণতে এৰি দিয়া নহয়। ONGCক আমি যিকেইটা কাৰণে তেখেতলোকে ফুলফিল কৰিম বুলি কৈছে। খালি এটা ক্ষেত্ৰতে অলপ তেখেতলোকে খোকোজা খাইছে যে প্ৰাইভেট ছেক্টৰত দিয়া কথাটো তেখেতলোকে কৈছে প্ৰপাৰ্টি লেণ্ডৰ মালিক অসম চৰকাৰ আৰু প্ৰপাৰ্টিৰ মালিক কেন্দ্ৰীয় চৰকাৰ। গতিকে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ পলিচি অনুযায়ী প্ৰাইভেট ছেক্টৰ কৰিবলৈ লৈছে। সেইকাৰণে কৈছে যে আমাৰ ওচৰত ডিমাণ্ড দি লাভ নাই, অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকে দাবী দি জনাব লাগিব। আৰু সেইকাৰণে আমি CMD লেভেলত দিল্লীত এটা আলোচনা কৰিছোঁ। অতি সোনকালে সেই ক্ষেত্ৰত আলোচনা হ'ব।